হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। এইচ পাছ ষ্টুডেণ্টৰ কাৰণে এই ভিডিঅ', যিবোৰ ষ্টুডেণ্টে এইচ পাছ কৰিছে আৰু ডিগ্ৰীত নাম লগাবা, মানে ইউ জি ডিগ্ৰীত নাম লগাবা, ইউ জি বা ডিগ্ৰীত নাম লগাবা, BCom BA BSCত নাম লগাবা, সেইবোৰ ষ্টুডেণ্টৰ কাৰণে, বা BBAত নাম লগাবা, বেলেগ ডিপাৰ্টমেণ্ট, হোটেল মেনেজমেণ্ট বা কিবা কিবি ডিফাৰেণ্ট আছে, আৰ্টত আছে, যদি নাম লগাবা বা ডিগ্ৰী কৰিবা, সেইবোৰ ষ্টুডেণ্টৰ কাৰণে এটা নটিচ আহিছে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰা, মোৰ হাতত আছে। তো ইয়াতে দিয়া আছে যে কোন ডেটত কি হ'ব তোমালোকৰ সমৰ্থত এপ্লাই, তাৰপিছত সমৰ্থত এপ্লাই মিনছ সমৰ্থত ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত তাতে এপ্লাই কৰিব লাগিব, ফাৰ্ষ্ট মেৰিট লিষ্ট কেতিয়া আহিব, ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া আহিব, এইবোৰৰ বিষয়ে মানে লিষ্ট দিছে বা ডেট ৱাইজ লিষ্ট দিছে। অ'কে, ভালকৈ কথাখিনি শুনিবা। চ' আৰম্ভ কৰিছোঁ। 11th এপ্ৰিল ইয়াতে দিয়া আছে। 11th এপ্ৰিল ৰেজিষ্ট্ৰেশ্যন অফ ষ্টুডেণ্ট ইন স্মাৰ্ট পৰ্টেল ষ্টাৰ্ট মানে 11 এপ্ৰিল তাৰিখে সমৰ্থত এপ্লাই কৰাৰ ডেট আহি গৈছে। আৰু এইকেইটা হ'ল অনলি নন CUTৰ কাৰণে, যিবোৰ CUTত এপ্লাই কৰা নাই। CUTত এপ্লাই কৰা ষ্টুডেণ্টবোৰৰ কাৰণে বেলেগকৈ আহিব, বাট যিবোৰ ষ্টুডেণ্টে CUTত এপ্লাই কৰিছিলা সিহঁতৰ কাৰণে বেলেগকৈ মানে আহিব, নটিচ আহিব। বাট এইবোৰ নন CUTৰ, যিবোৰ ষ্টুডেণ্টে CUTত এপ্লাই কৰা নাই সেইবোৰ ষ্টুডেণ্টৰ কাৰণে আহিছে যে 11th এপ্ৰিলৰ পৰা ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছে সমৰ্থত, আৰু অহা 10 মেলৈকে ৰেজিষ্ট্ৰেশ্যন থাকিব। এতিয়াও ডেট আছে, আজিও ডেট আছে সমৰ্থত এপ্লাই কৰাৰ বা সমৰ্থত ৰেজিষ্ট্ৰেশ্যন কৰাৰ। তাৰপিছত 12 আৰু 22 মে মানে অহা, তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছা নিশ্চয়, সমৰ্থত ৰেজিষ্ট্ৰেশ্যন কৰিছা যিসকলে কলেজত পঢ়িবা বা ইউনিভাৰ্চিটিত পঢ়িবা। তো কি কৰিছে, 12 to 22 মে, 12 মে'ৰ পৰা 22 মেলৈকে তোমালোকে প্ৰগ্ৰেম ছিলেকশ্যন কৰিব পাৰিবা। তোমালোকে কোন সমৰ্থত কি প্ৰগ্ৰেম ল'বা, মানে BA ল'বা না BSc ল'বা না BCom ল'বা না BBA ল'বা, যিকোনো যি ডিপাৰ্টমেণ্ট লোৱা, তাৰে কাৰণে ডেট দিছে 12 মে'ৰ পৰা 22 মেলৈকে। 12 মে'ৰ পৰা 22 মেলৈকে ডেট দিছে তোমালোকৰ প্ৰগ্ৰাম ছিলেকশ্যন কৰাৰ কাৰণে। প্ৰগ্ৰাম ছিলেকশ্যন বাই এপ্লিকেণ্ট এণ্ড simultaneous scrutiny of application by HEI মানে হায়াৰ এডুকেশ্যন ইনষ্টিটিউট, মানে তোমালোকৰ এপ্লিকেশ্যন একচেপ্ট কৰিব বা চেক কৰিব। তাৰপিছত 23 আৰু 25 মে, 23, 24, 25 এই 3 দিন কাৰেকশ্যন উইণ্ড' ফৰ ষ্টুডেণ্ট, মানে তোমালোকৰ যদি কিবা ভুল আছে, কিবা ডকুমেণ্টছ ভুল হৈছে বা কিবা হৈছে, দেন তোমালোকৰ ডেট দিয়া হৈছে 23, 24, 25 3 দিন ডেট দিয়া হৈছে তোমালোকৰ কাৰণে কাৰেকশ্যন কৰাৰ কাৰণে। আৰু 12ৰ পৰা 22 মে ইয়াতে তোমালোকে নিজৰ BA পঢ়িবা, ছাপ'জ BA পঢ়িলে কোন কলেজত পঢ়িবা সেইবোৰ চব এপ্লাই কৰিব লাগিব সমৰ্থত যায়। মই প্ৰিফাৰ কৰিম তোমালোকে নিজে মোবাইলত নকৰিবা, কম্পিউটাৰ আশে পাশে বহুত কম্পিউটাৰ দোকান আছে বা কেফে আছে, তাতে যায় সেইবোৰ দাদা বা বাইদেৱে যিবোৰ কেফেত বহি থাকে সিহঁতে ভালকৈ জানে কেনেকৈ এপ্লাই কৰিব লাগিব, কি কৰিব লাগিব, এভৰিথিং জানে, কি ডকুমেণ্টছ ক'ত কি কেনেকৈ দিব লাগে। কাৰণ তোমালোক জাষ্ট HS পাছ কৰিছা, কিবা এটা নাজানিব পাৰা, মই মানুহ বা তুমি মানুহ, তো মানুহৰ সৰু সুৰা মানে মিষ্টেক হয় বা মিষ্টেক হৈ যাব পাৰে, বাট সিহঁতৰো মিষ্টেকৰ চান্স মানে একদম কম, কাৰণ সিহঁত এক্সপাৰ্ট সেইবোৰ মানে এপ্লাই কৰোঁতে, বা সিহঁত এক্সপাৰ্ট। চ' সেইকাৰণে মই প্ৰিফাৰ কৰিম কম্পিউটাৰ শ্বপ যোৱা, তাৰে পৰা এপ্লাই কৰা। সমৰ্থত ৰেজিষ্ট্ৰেশ্যন কৰিছা 12ৰ পৰা 22 মেলৈকে তোমালোকৰ প্ৰগ্ৰাম ছিলেকশ্যন আহিব। তোমালোকে তাতে BA BSc BCom দিবা, তাৰপিছত কলেজ ছিলেক্ট কৰিবা। তাৰপিছত 23, 24, 25 এই 3 দিন তোমালোকৰ কাৰেকশ্যনৰ কাৰণে 26, 27, 28 মে, 26, 26, 27, 28 মে স্ক্ৰুটিনি অফ এপ্লিকেশ্যন বাই HEI মানে হায়াৰ এডুকেশ্যন ইনষ্টিটিউটছ এণ্ড কাৰেক্টেড এপ্লিকেশ্যন ইফ এনি। কি কৰিব, এগেইন স্ক্ৰুটিনি কৰিব, মানে চেক কৰিব তোমালোকৰ এপ্লিকেশ্যন, চেক কৰিব তোমালোকে ক'ত এপ্লাই কৰিছা, কোনখন কলেজত এপ্লাই কৰিছা, কি ডিপাৰ্টমেণ্ট লৈছা, বা কি BBA লৈছা না BSc লৈছা না BA লৈছা, সেইবোৰ চেক কৰিব, বা BCom লৈছা সেইবোৰ চেক কৰিব। তাৰপিছত 29 মে টু 1 জুন, 29 মে'ৰ পৰা 1 মেলৈকে প্ৰিপেৰেশ্যন এণ্ড লকিং ফাৰ্ষ্ট মেৰিট লিষ্ট। মানে কি হৈছে, এতিয়া আহিল মেইন ফাণ্ডা, তোমালোকে যে এপ্লাই কৰিছিলা তাৰে কাৰণে ফাৰ্ষ্ট মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব, মানে লক কৰি দিব, তোমালোকৰ সমৰ্থ পৰ্টেল লক হৈ যাব, তোমালোকে আৰু মানে চেক কৰিব নোৱাৰা। মানে আৰু তোমালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্টটো, যিকেইটাই ফাৰ্ষ্ট মেৰিট লিষ্টত থাকিব, সেইটো ফাৰ্ষ্ট মেৰিট লিষ্ট প্ৰিপেয়াৰ ষ্টাৰ্ট হৈ যাব। আৰু 2 জুন তাৰিখে সেই মেৰিট লিষ্ট 3 দিন ধৰি মেৰিট লিষ্ট বনালা,
2 তাৰিখে কি কৰিব 2 জুনত তোমালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট দি দিব আৰু 4-5 জুন তাৰিখে এডমিশ্যন এপ্লিকেণ্ট অফ দ্য ফাৰ্ষ্ট মেৰিট লিষ্ট মানে তোমালোকৰ 4-5 তাৰিখে যিবোৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছে সেইবোৰৰ এডমিশ্যন হ'ব ডিফাৰেণ্ট কলেজত ইউনিভাৰ্চিটিত 4 আৰু 5 তাৰিখে ফাৰ্ষ্ট মেৰিট লিষ্টৰ নাম আহি তোমালোকৰ 2 তাৰিখে নাম আহিল তাৰপিছত 3 তাৰিখ ড্ৰপ হ'ব 4 আৰু 5 তাৰিখে তোমালোকৰ এডমিশ্যন হ'ব তাৰপিছত এগেইন 6 জুন তাৰিখে হ'ব প্ৰিপেৰেশ্যন এণ্ড লকিং ছেকেণ্ড মেৰিট লিষ্ট মানে তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্ট যিবোৰ ষ্টুডেণ্ট ৰৈ গৈছিল ফাৰ্ষ্ট মেৰিট লিষ্টৰ পিছত ৰৈ গৈছিল পাৰ্চেণ্ট কম আছিল সেইবোৰ ষ্টুডেণ্টৰ কাৰণে ছেকেণ্ড মেৰিট লিষ্ট ওলাব কোন তাৰিখে বনাব 6 তাৰিখে আৰু 7 তাৰিখে সেই ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ কৰিব মানে 6 তাৰিখে ছেকেণ্ড লিষ্ট প্ৰিপেয়াৰ কৰিব আৰু 7 তাৰিখে পাব্লিছ কৰি দিব অনলাইন তোমালোকে নিজেও চাব পাৰিবা তাৰপিছত 7 তাৰিখ গ'ল 8 তাৰিখ ৱৰ্ক তাৰপিছত 9-10 তাৰিখ 9 আৰু 10 তাৰিখ এডমিশ্যন এপ্লিকেণ্ট ইন ছেকেণ্ড মেৰিট লিষ্ট মানে যিবোৰ ষ্টুডেণ্ট ছেকেণ্ড মেৰিট লিষ্টত আছিল সেইবোৰ ষ্টুডেণ্টৰ এডমিশ্যন হ'ব কি তাৰিখে 9 আৰু 10 তাৰিখে তাৰপিছত 11 to 14 স্পট এডমিশ্যন মানে কি ইয়াতে 11 জুন to 14 জুনলৈকে আছে স্পট এডমিশ্যন মিনছ তোমালোকক মতা হ'ব ছাপ'জ BS কলেজত এপ্লাই কৰিছিলা তোমালোকে পোৱা নাই ফাৰ্ষ্ট মেৰিট লিষ্টত পোৱা নাই ছেকেণ্ড মেৰিট লিষ্টত পোৱা নাই বা কিছুমানে ৰৈ গৈছে এডমিশ্যন লোৱা নাছিল ফাৰ্ষ্ট মেৰিট লিষ্টত আহিছিল ৰৈ গৈছে সেইবোৰ ষ্টুডেণ্টক আহিব দি কৰবা এটা ৰুমত বহাই ডিপাৰ্টমেণ্ট ৱাইজ স্পট এডমিশ্যন ছাপ'জ 100জন মানুহ আহিছে 100জন ষ্টুডেণ্ট আহিছে তাৰে ফাৰ্ষ্ট ক'ব যে 90ৰ পৰা 100লৈকে কিমানজন আছে উঠি আহক এডমিশ্যন কৰাম তাৰপিছত 80ৰ পৰা 90লৈকে কিমানজন আছে আহক আমি এডমিশ্যন কৰাই দিম এডমিশ্যন হ'ব ইয়াতে আহক এনেকৈ স্পট এডমিশ্যন অন দ্য স্পট মানে ডাইৰেক্ট এডমিশ্যন হৈ থাকিব গ'ল 11 আৰু 14 জুন তাৰপিছত লাষ্ট ডেট এটা দিছে 1 আগষ্ট তোমালোকৰ ডিগ্ৰীৰ কলেজ লাইফ ষ্টাৰ্ট হৈ যাব ইউনিভাৰ্চিটি লাইফ ষ্টাৰ্ট হৈ যাব এইখিনি আছিল ভিডিঅ' মই বুজাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ লিষ্ট মতে তথাপিও মই ইউটিউবত এই পোষ্টটো কৰি দিম মানে কি কয় এই ন'টিছটো দি দিম তোমালোকে তাৰে পৰাও চাব পাৰিবা নাইবা মই এটা ৰিলছ শৰ্ট আকাৰত মই ডেটখিনি দি দিম তোমালোকে ভালকৈ চাই ল'বা তো 100% মই বুজাইছোঁৱে কথাখিনি এতিয়া সমৰ্থত এতিয়ালৈকে যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই ৰেজিষ্ট্ৰেশ্যন কৰা তাৰপিছত 12ৰ পৰা 22লৈকে তোমালোকে কলেজ বা তোমালোকৰ যিটো ডিপাৰ্টমেণ্ট ল'বা যোনখন ডিপাৰ্টমেণ্ট ল'বা যোন ডিপাৰ্টমেণ্টত এডমিশ্যন ল'ব মন আছে বা প্ৰগ্ৰেম মেইন কথা হ'ল প্ৰগ্ৰেম কোন কলেজত ল'ব মন আছে সেইবোৰৰ কাম ষ্টাৰ্ট কৰি দিয়া তো আৰু যদি নিজে কৰি আছা দেন বি কেয়াৰফুল আৰু যদি বেলেগক দি কৰাই আছা ছাপ'জ কম্পিউটাৰ কেফ তো বিন্দাছ কম্পিউটাৰ কেফেত যাই মই প্ৰিফাৰ কৰিম কম্পিউটাৰ কেফেত যাই কৰিবা অ'কে ৰাখিছোঁ আৰু ঈশানোদয় স্কুটি ডিষ্ট্ৰিবিউশ্যন স্পেচিয়েলি ঈশানোদয়ৰ যিবোৰ ষ্টুডেণ্ট ভাল পাৰ্চেণ্ট থকা ষ্টুডেণ্ট তোমালোকে বহুতে কমেণ্ট কৰিছা পাৰ্চেণ্ট এতিয়াও কৈছোঁ তোমালোকে কমেণ্ট কৰি ৰাখিবা গ্ৰুপত জইন হৈ থাকিবা মোৰ ডেছক্ৰিপশ্যনত মোৰ গ্ৰুপৰ লিংক আছে তাতেও মই এইবোৰ ন'টিছ দি থাকোঁ তোমালোকৰ যিবোৰ ষ্টুডেণ্ট ঈশানোদয় কৰিবা সেইবোৰ ষ্টুডেণ্টক কৈছোঁ মাষ্ট বি তোমালোকে কলেজত পঢ়ি থকা হ'ব লাগিব কলেজত এডমিশ্যন লোৱা ঈশানোদয় এপ্লাই কৰা আৰু নিজৰ ভৱিষ্যতৰ কাৰণে সেইখিনি পইচা দি নিজৰ ফিউচাৰ ব্ৰাইট কৰাৰ ট্ৰাই কৰা যাতে সেই পইচাৰে তুমি পঢ়িব পাৰা যাতে মা দেউতাই ইমান মানে কষ্ট কৰিব নালাগে যিখিনি পইচা তোমালোকে পাবা পাৰ ইয়াৰ 80,000 ছাফিচিয়েণ্ট ফৰ ইউৰ ডিগ্ৰী মানে UGৰ পঢ়াৰ কাৰণে ছাফিচিয়েণ্ট তোমাৰ কাৰণে অ'কে তো সেইকাৰণে ঈশানোদয় পাবলৈ চেষ্টা কৰা আৰু ডিফাৰেণ্ট স্কলাৰশ্বিপ আছে মাইনৰিটি OBC সেইবোৰৰ কাৰণেও কৰিম ফাৰ্ষ্ট তোমালোকে এডমিশ্যন লোৱা আৰু তোমালোকৰ পাৰ্চেণ্টেজ কিমান আৰু কোন কলেজত এডমিশ্যন লোৱা সেইবোৰ কমেণ্ট কৰি ৰাখিবা যাতে মই তোমালোকক ভালকৈ আৰু ইণ্টাৰেকশ্যন কৰি ভালকৈ হেল্প কৰিব পাৰোঁ তো থেংক ইউ এভৰিৱান ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰিবা ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কি ক'ম শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায় বস্তুখিনি প্ৰচেছখিনি অলৱেজ আছোঁ ষ্টুডেণ্টৰ কাৰণে এনেকৈ মানে কৰি থাকিম ভাল যিমানখিনি ভালকৈ কৰিব পাৰে মোৰ চেষ্টা ষ্টুডেণ্ট আৰু মোৰ মেইন চেষ্টা হ'ল যিবোৰ বেকৱাৰ্ড এৰিয়াত আছে সেইবোৰ ষ্টুডেণ্টৰ কাৰণে সেইবোৰ ষ্টুডেণ্টে গম নাপায় বস্তুবোৰ মানে কি বস্তু স্কুটি কেনেকৈ ক'ৰ পৰা হয় বহুতে গম নাপায় মই যেতিয়া এটা সময়ত আছিল মই স্কুটি ৰিলেটেড ষ্টুডেণ্টক ফেচ টু ফেচ মানে হেল্প কৰিছোঁ তেতিয়া বহুত ভাল লাগিছে যে বহুত বেকগ্ৰাউণ্ড এৰিয়াৰ পৰা আহি গম নাপায় যে এইটো ডকুমেণ্টছ দিব লাগে ইয়াতে ছিগনেচাৰ কৰিব লাগে সেইবোৰ যেতিয়া শিকাই দিয়া হয় বা দেখাই দিয়া হয়
ভাল লাগে, নিজক ভাল লাগে। তো সেইখিনি চেষ্টা হোপ তোমালোকে বুজি পাইছা। থেংক ইউ এভৰিৱান। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা। থেংক ইউ।